ছাত্ৰ-ছাত্ৰীসকলে ৰং তুলিকাৰে খনি কৰি তুলিছে এখন বিদ্যালয়ৰ ছটি। বিদ্যালয়খনৰ দেৱালসমূহত ছাত্ৰ-ছাত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে মহান মনীষীসকলৰ ছবি। লখিমপুৰৰ জিনিয়াছ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দৃশ্য। ছাত্ৰ-ছাত্ৰীসকলৰ কোনে যদি দেৱালত অংকন কৰিছে জুবিন গাৰ্গৰ ছবি, কোনোৱে দেৱাল অংকনৰ জৰিয়তে প্ৰদৰ্শন কৰিছে অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি। আমি মাঘ বিহু আঁকিছোঁ, ছাৰে শিকাইছিলে এদিন, তাৰপৰা চাই এবাৰ প্ৰেক্টিছ কৰিছোঁ, এনে ঘৰত কৰিছিলোঁ। এই মাঘ বিহুতে যে সৰু সৰু যে ভাইটিসকলেও যেন চিনি পায়, সেইকাৰণে আমি এখন আঁকিলোঁ। আমি এটা ইণ্ডিয়ান ট্ৰেডিশ্যনেল আৰ্ট কৰিছোঁ। আমি ইয়াত দুগৰাকী মহিলাই পট ডিজাইন কৰি থকা দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আঁকিছিলোঁ সান্থাল ডান্স, এইটো এটা উৰিষ্যাৰ ট্ৰাইবৰ ডান্স ফৰ্ম হয়। তো আমাৰ ভাইটি ভণ্টিসকলে ইয়াত আহি দেখিব পাৰিব যে মানে ইমান ফেমাছ ছিংগাৰ লিটাৰেচাৰ পাৰ্চন আছে। তো সেয়ে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত তেওঁৰ এই পৰ্ট্ৰেটটি আঁকিবলৈ যত্ন কৰিছোঁ। ভাইটি ভণ্টিসকলৰ কি উপকৃত হ'ব বুলি আমাৰ সমাজত যিবোৰ তেওঁলোকে দি যোৱা অৱদান আছে, সেইবোৰ তেওঁলোকে দেখি থাকিলে জীৱনত আগবাঢ়িবলৈ সাহস পাব, সেয়াই বুলি মই ভাবিছোঁ। আমি ইয়াৰ ৰংঘৰ আঁকিছোঁ, ছানছেট ভিউ আঁকিছোঁ, তাৰপিছত ইয়াৰ মুনলাইট ভিউ আঁকিছোঁ। আমি মানে বিদ্যালয়খন সজাই পৰাই ৰাখিছোঁ আৰু এনেকৈ আঁকিছোঁ। আমি সৰস্বতী মা ছবিটো আঁকিছোঁ যে স্কুলত আমি সৰস্বতী মা সদায় পূজা কৰি পিনে স্কুলত আমি ভালকৈ থাকিব লাগে। এই সুন্দৰ সুন্দৰ ছবিসমূহৰ দ্বাৰা সমাজলৈ এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা ছাত্ৰ-ছাত্ৰীসকলৰ। অসমৰ একমাত্ৰ মানে বহুত ডাঙৰ সমস্যা বানপানীৰ ওপৰত মানে চিত্ৰ এখন অংকন কৰিবলৈ চেষ্টা কৰিছোঁ। বানপানীটো কমাবলৈ গভৰ্ণমেণ্টে যাতে কিবা ষ্টেপ লওক যে অসমত বানপানীটো প্ৰব্লেমটো কমি যাওক, সেইকাৰণে আমি এইটো দেখাব বিচাৰিছোঁ। এয়া আমাৰ দাদা এটা অংকন কৰিছে। এই ছবিখনে দেখুৱাব বিচাৰিছে যে সমাজত মিছা থকা মানে বস্তুবোৰে কেনেকৈ সমাজখনক মানে আগভেটি ধৰিছে, উন্নয়নৰ পথে কেনেকৈ যোৱাত মানে বিপৰিচালিত কৰিছে, তেনেকৈ দেখুৱাইছে। ছ'চিয়েল মিডিয়া, এডিকশ্যন সেইবোৰে কেনেকৈ মানে সমাজত বেয়া প্ৰভাৱ পেলাইছে, সেইটোকে মানে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। চতুৰ্থ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰিছে এই ছবিসমূহ। তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ কাৰণে সকলো আমি আমাৰ স্কুলৰ পৰা চেষ্টা কৰি অহা হৈছে। আমি এবাৰ দেৱাল অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ষ্টুডেণ্টে কৰিছে আৰু লগতে অকণমান শিকোৱাও হৈছে তেওঁলোকক কেনেকৈ কৰিব পাৰি, দেৱাল অংকন কৰিব পাৰি, কেনেকুৱা ধৰণৰ বস্তু উত্থাপন কৰিব পাৰি দেৱালত, সেই বস্তুখিনি দেখুৱায়। বিদ্যালয়খনৰ উদ্দেশ্য যাতে মহান মনীষীসকলৰ লগতে অসমৰ কৃষ্টি সংস্কৃতিসমূহৰ লগত কণ কণ ছাত্ৰ-ছাত্ৰীসকল চিনাকি হ'ব পাৰে। আমাৰ এটা উদ্দেশ্য হয় যে আমাৰ যিবোৰ কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যেতিয়া বিদ্যালয়ত প্ৰৱেশ কৰিব, বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে এই যিবোৰ চিত্ৰ তেওঁলোকে দেৱালত দেখিব, তাৰ পৰা তেওঁলোকে চিনি পাব যে এই মনীষীসকলৰ মানে অৱদান কি আমাৰ অসমত, আমাৰ ভাৰতবৰ্ষত তেওঁলোকে কেনেধৰণৰ কাৰ্য কৰিছে, কাম কৰিছে, আৰু তেওঁলোকে বহুত কথাই জানিব পাৰিব। লগতে বিদ্যালয়খনক চাফ চিকুণকৈ ৰখাৰ প্ৰয়াস শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকল। আমাৰ যিটো চৌহদ আছে, বিদ্যালয়ৰ চৌহদটো আমি কেনেকৈ ধুনীয়া কৰি ৰাখিব পাৰোঁ, ৰাখিব পাৰোঁ, চাফ চিকুণ কৰি ৰাখিব পাৰোঁ, সেই উদ্দেশ্যে আমি আমাৰ এই যি মানে দেৱালবোৰ আছে, এই দেৱালবোৰত মানে আমি চিত্ৰ অংকন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ।